অতনু ভূঞাৰ বহু চৰ্চিত ছবি খাকীৰ পোষ্টাৰ সোমবাৰে গুৱাহাটীত মুকলি কৰা হয়। জ্যোতি চিত্ৰাৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰিলিজ কৰা হয় খাকীৰ পোষ্টাৰ। খাকী এখন ৰাজনৈতিক থ্ৰিলাৰ। আৰক্ষী আৰু ৰাজনীতিবিদৰ সম্পৰ্কৰ ওপৰত খাকী নিৰ্মাণ কৰা হৈছে। অহা ২৭ ফেব্ৰুৱাৰীত খাকীয়ে মুক্তি লাভ কৰিব। খাকীৰ শেষ পৰ্যায়ৰ কাম চলি আছে মুম্বাইত। খাকীৰ কালাৰ কাৰেকশ্যনৰ কাম কৰিছে মুম্বাইৰ বিখ্যাত প্ৰসাদ লেবৰেটৰীত। বলিউডৰ বিখ্যাত কালাৰিষ্ট কিৰণ কোটাই খাকীৰ কাম কৰিছে। আৱাস সংগীতৰ কাম কৰিছে মুম্বাইৰ বিখ্যাত ডেনিয়েল বিজৰ্জে। শব্দগ্ৰহণৰ কাম কৰিছে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাই। খাকীৰ এই পোষ্টাৰখনলৈ মন কৰক। এই পোষ্টাৰে বহু কাহিনী কৈ গৈছে। পোষ্টাৰখনত দেখুওৱা হৈছে সিংহাসনত বহি আছে এজন ৰাজনৈতিক নেতা। সেই নেতাজনক কান্ধত লৈ সুৰক্ষা দিছে আৰক্ষীয়ে। প্ৰতীকী এই পোষ্টাৰে ছবিখনৰ আঁৰৰ বহুবোৰ কাহিনী যেন কৈ গৈছে। দীৰ্ঘদিন ধৰি সাংবাদিকতাৰ সৈতে জড়িত অতনু ভূঞাৰ এইখন প্ৰথমখন ছবি। সাংবাদিকতাৰ ক্ষেত্ৰত নতুনত্ব অনা অতনু ভূঞাৰ ছবিখনে কিছু নতুনত্ব দিব বুলি আশা কৰা হৈছে। খাকীৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা অতনু ভূঞাৰ। ডিৰেক্টৰ অৱ ফটোগ্ৰাফী হিচাপে আছে প্ৰদীপ দৈমাৰী। পৱন গায়ন, শ্ৰেয়া বৰঠাকুৰ, ঈশান হাজৰিকা, গীতাৰ্থ শৰ্মা, অৰুণ নাথ, জাহানাৰা বেগম আদিয়ে ছবিখনত অভিনয় কৰিছে। খাকীৰ প্ৰযোজনা কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে মুছলমান অধ্যুষিত কেইবাখনো গাঁৱত ছবিৰ গুৰুত্বপূৰ্ণ দৃশ্যৰ শ্বুটিং সম্পন্ন হৈছিল। প্ৰায় ৫০০ৰো অধিক গ্ৰামাঞ্চলৰ মুছলমান লোকে ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। অতনু ভূঞাৰ বহু চৰ্চিত ছবি খাকীৰ পোষ্টাৰ সোমবাৰে গুৱাহাটীত মুকলি কৰা হয়। জ্যোতি চিত্ৰাৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰিলিজ কৰা হয় খাকীৰ পোষ্টাৰ। খাকী এখন ৰাজনৈতিক থ্ৰিলাৰ। আৰক্ষী আৰু ৰাজনীতিবিদৰ সম্পৰ্কৰ ওপৰত খাকী নিৰ্মাণ কৰা হৈছে। অহা ২৭ ফেব্ৰুৱাৰীত খাকীয়ে মুক্তি লাভ কৰিব। খাকীৰ শেষ পৰ্যায়ৰ কাম চলি আছে মুম্বাইত। খাকীৰ কালাৰ কাৰেকশ্যনৰ কাম কৰিছে মুম্বাইৰ বিখ্যাত প্ৰসাদ লেবৰেটৰীত। বলিউডৰ বিখ্যাত কালাৰিষ্ট কিৰণ কোটাই খাকীৰ কাম কৰিছে। আৱাস সংগীতৰ কাম কৰিছে মুম্বাইৰ বিখ্যাত ডেনিয়েল বিজৰ্জে। শব্দগ্ৰহণৰ কাম কৰিছে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাই। খাকীৰ এই পোষ্টাৰখনলৈ মন কৰক। এই পোষ্টাৰে বহু কাহিনী কৈ গৈছে। পোষ্টাৰখনত দেখুওৱা হৈছে সিংহাসনত বহি আছে এজন ৰাজনৈতিক নেতা। সেই নেতাজনক কান্ধত লৈ সুৰক্ষা দিছে আৰক্ষীয়ে। প্ৰতীকী এই পোষ্টাৰে ছবিখনৰ আঁৰৰ বহুবোৰ কাহিনী যেন কৈ গৈছে। দীৰ্ঘদিন ধৰি সাংবাদিকতাৰ সৈতে জড়িত অতনু ভূঞাৰ এইখন প্ৰথমখন ছবি। সাংবাদিকতাৰ ক্ষেত্ৰত নতুনত্ব অনা অতনু ভূঞাৰ ছবিখনে কিছু নতুনত্ব দিব বুলি আশা কৰা হৈছে। খাকীৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা অতনু ভূঞাৰ। ডিৰেক্টৰ অৱ ফটোগ্ৰাফী হিচাপে আছে প্ৰদীপ দৈমাৰী। পৱন গায়ন, শ্ৰেয়া বৰঠাকুৰ, ঈশান হাজৰিকা, গীতাৰ্থ শৰ্মা, অৰুণ নাথ, জাহানাৰা বেগম আদিয়ে ছবিখনত অভিনয় কৰিছে। খাকীৰ প্ৰযোজনা কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে মুছলমান অধ্যুষিত কেইবাখনো গাঁৱত ছবিৰ গুৰুত্বপূৰ্ণ দৃশ্যৰ শ্বুটিং সম্পন্ন হৈছিল। প্ৰায় ৫০০ৰো অধিক গ্ৰামাঞ্চলৰ মুছলমান লোকে ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।